এডুকেশ্যন টিকে এছামছন সকলোকে স্বাগতম জনাইছোঁ। এখন বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন ওলাইছে আৰু এই নটিছখন হৈছে যে আমাৰ যিখিনি তাৰমানে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে, মানে GTPTৰ মানে টেট কাম ৰিক্ৰুটমেণ্ট যিটো পৰীক্ষা হৈছিল, যে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হৈছিল, ৰিজাল্ট দিব বাকী আছিল। এতিয়া তেওঁলোকৰ ৰিটেন এক্সামৰ যিখিনি মাৰ্কছ পাইছিল, কিমান পাইছিল, সেইটো তেওঁলোকৰ এতিয়া with age marks for the post of postgraduate teacher paper 2 will be available download কৰিব পাৰিব তেওঁলোকে 11 বজাত 30 তাৰিখে। 30 তাৰিখে তেওঁলোকে ডাউনলোড কৰিব পাৰিব যিখিনি পেপাৰ 2 postgraduate teacher আৰু ৱেবছাইট দি দিছে madhyamik.assam.gov.in ৱেবছাইটত গৈ কিনে তেওঁলোকে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি কিনে চাব পাৰিব। এপ্লিকেশ্যন নম্বৰ 574 দি কিনে ডাউনলোড কৰিব লাগিব। আৰু ইয়াৰ পিছতে নেক্সট কেণ্ডিডেটছ হু প্ৰেজেণ্টলি চিলেক্ট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিহেতু তেওঁলোকক কি কৰা হ'ব, চিলেক্ট কৰা হ'ব আৰু এডমিট কাৰ্ড এখন দিব। এডমিট কাৰ্ডখনত লগতে টেণ্টেটিভ মাৰ্কছটো দিব আৰু ছাচ কেণ্ডিডেট উইল হেভ টু এপিয়াৰ দ্য ডেজিগনেটেড ভেন্যু, সেই ভেন্যুটোলৈ যাব লাগিব। এডমিট কাৰ্ডত লিখাই দেখিব বাৰু এইবিলাক। আৰু ডকুমেণ্টছ এজ মেনশ্যন ইন এডমিট কাৰ্ড, এডমিট কাৰ্ডতে ডকুমেণ্টছ কি লাগিব গোটেইখিনি ডিটেইলছ লিখা থাকিব। গতিকে টেট কাম ৰিক্ৰুটমেণ্টৰ এতিয়া গম পাই গ'ল যে মাৰ্কছটো ডাউনলোড কৰিব পাৰিব আৰু তেওঁলোকে এতিয়া অতি শীঘ্ৰে যিহেতু আমাৰ ক্ষিপ্ৰগতিত কামবোৰ কৰিছে, ইয়াৰ পিছত LP UPৰ মেৰিট লিষ্ট উলিয়াব বাকী আছে। গতিকে এইখিনি এটাকৈ ষ্টেপ বাই ষ্টেপ কৰি আছে। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক এই যিখন ইম্পৰ্টেণ্ট নটিছ। আৰু ইয়াতে আমাৰ কিছুমান দিয়া আছে, টোল ফ্ৰী নাম্বাৰ দিয়া আছে, কিবা প্ৰব্লেম হ'লে ফোন কৰিব দিছে। 10টাৰ পৰা 5টা বজালৈকে থাকিব। আৰু ইয়াতে এটা কথা লিখা আছে, ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ পেপাৰ 1 নটিছ শ্বেল বি ইছ্যুড শ্বৰ্টলি। এতিয়া গ্ৰেজুৱেট টিচাৰৰ নটিছখন অতি সোনকালে আহিব, হয়তো আজি মানে আহি যাব পাৰে ৰাতি মানে, কিন্তু অপেক্ষা কৰক সেইকাৰণে। গতিকে এইখিনি আছিল এটা আপডেট। ধন্যবাদ, থেংক ইউ।